হাতীৰ কল্যাণৰ বাবে নীৰৱে কাম কৰা হাতীবন্ধুলৈ আগবঢ়োৱা হৈছে অসম গৌৰৱ বঁটা। উল্লেখ্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ মন কী বাত অনুষ্ঠানত উচ্চ প্ৰশংসা কৰিছিল হাতীবন্ধু। বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ কৰি প্ৰধানমন্ত্ৰীয়ে কৰা উচ্চ প্ৰশংসা সম্পৰ্কত নিজৰ ফেচবুক পেজত কৃতজ্ঞতা প্ৰকাশ কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যিটো সময়ত হাতী আৰু মানুহৰ মাজত সংঘাত হোৱা বুলি প্ৰায় বাতৰি প্ৰকাশ হৈ আহিছে, সেই একে সময়তে হাতী আৰু মানুহৰ মাজত মধুৰ সম্পৰ্ক স্থাপন কৰিবলৈ হাতীবন্ধু নামেৰে এটা স্বেচ্ছাসেৱী সংগঠনে যোৱা প্ৰায় 8 বছৰ ধৰি নীৰৱে কাম কৰি আহিছে। সংগঠনটোক অসম গৌৰৱ বঁটাৰে সন্মানিত কৰাত সংগঠনটোৰ জন্মদাতা উত্তৰ গুৱাহাটী নিবাসী প্ৰদীপ কুমাৰ ভূঞা আৰু তেওঁৰ সহকৰ্মীসকল উৎসাহিত হৈ পৰিছে। 2017 চনতে আৰম্ভ কৰা হাতীবন্ধু সংগঠনটোৰ দ্বাৰা এতিয়ালৈকে প্ৰায় 600 হাতী উপকৃত হোৱাৰ লগতে 120খন গাঁৱৰ ৰাইজ উপকৃত হোৱা বুলি উল্লেখ কৰিছে সংগঠনটোৰ জন্মদাতা প্ৰদীপ কুমাৰ ভূঞাই। তেওঁ লগতে কৈছে 2018 চনত তেওঁলোকে নগাঁৱৰ ৰংহাং গাঁৱৰ ৰাইজক লগত লৈ হাতীৰ বাবে কৰা ধান খেতি আৰু ঘাঁহ খেতিয়ে হাতী আৰু মানুহৰ সংঘাত আঁতৰাই বন্ধুত্ব স্থাপন কৰিবলৈ সক্ষম হৈছিল। বৰ্তমান অসমত মাত্ৰ 5000 মান হাতীয়ে আছে বুলি উল্লেখ কৰি প্ৰকৃতিপ্ৰেমী ভূঞাই কৈছে, স্বাধীনতাৰ পূৰ্বে অসমত হাতীৰ সংখ্যা আছিল 1 লাখতকৈ অধিক। অসমত হাতীৰ সংখ্যা দ্ৰুতগতিত কমি অহাৰ বাবে দুখ প্ৰকাশ কৰি 90ৰ দেওনা পাৰ কৰা ভূঞাই উল্লেখ কৰে যে হাতী মানুহৰ মাজত আমি সম্পৰ্ক গঢ়িব লাগিব। আমি গৌৰৱান্বিত হৈছোঁ আৰু আনন্দিত হৈছোঁ। আমাৰ সংগঠনৰ মানুহে আনন্দিত হৈছে। কেতিয়াৰ পৰা আপোনালোকে কাম কৰি আছিল? আমি 2018 চনৰ পৰা কাম কৰিছোঁ। কি কৰিছোঁ? আমি হাতীৰ কাৰণে ধান লগাওঁ, যিটো কাৰণে সংঘাত হয়। ধান লগালে আমি লগোৱা ধানখিনি খাই তলৰ মানুহৰ ধানখিনি বাচি যায়। সেইটো চিম্পল থিয়ৰী। আৰু ওচৰতে আমি নেপিয়ে অন্য খোৱা বস্তু লগাই দিছোঁ, যাতে খাই থাকিব পাৰে। কিমান মানুহ জড়িত আছে? আমাক এখন ডাঙৰ গাঁও জড়িত হৈছে, ওচৰৰ গাঁওবিলাক জড়িত হৈছে। আৰু এই আমাৰ পদক্ষেপৰ কাৰণে বহুত মানুহৰ ধানবিলাক বাচি গৈছে, মানে হাজাৰ বিঘা ধান বাচিছে। আপোনালোকে যিটো কাম কৰি আছে তাৰ কাৰণে আপোনাৰ প্ৰধানমন্ত্ৰীয়েও তেওঁৰ মন কী বাতত উচ্চ প্ৰশংসা কৰিছে, মুখ্যমন্ত্ৰীয়েও উচ্চ প্ৰশংসা কৰিছে। কি ক'ব? সেই আমিতো তাৰ কাৰণে অতি উৎফুল্লিত আৰু তেখেতৰ ওচৰত, প্ৰধানমন্ত্ৰীৰ ওচৰত আমি কৃতজ্ঞ যে তেখেতে ইমান দূৰত আমাৰ কাম কাজ চাই পেলাই আমাক সন্মানিত, আমাৰ নামটো কৈছে। আমি খুবেই গৌৰৱান্বিত। অসমত কিমান মান হাতী আছে? অসমততো চেঞ্চাছ মতে 5,500 মান হাতী আছে। আগতে কিমান? হয়তো ব্ৰিটিছ অহাৰ আগতে ইয়াত কমেও 1 লাখ হাতী আছিলে। এইটোৱে কম যে অসমবাসীক এইটোৱে জনাম যে হাতীক আমাৰ মানে আমি ট্ৰেডিশ্যনেলি হাতীক আমি ৰেভাৰেঞ্চ কৰোঁ, ভক্তি কৰোঁ। কিন্তু সেইটো এতিয়া মানে ইকনমিক কাৰণত এইটো নোহোৱা হৈছে, মানুহৰ লগত সংঘাত হৈছে। মানুহে হাতীক মৰমৰ চকুৰে চাবলৈ আৰম্ভ কৰিব। উত্তৰ গুৱাহাটীৰ পৰা চন্দ্ৰধৰ বড়োৰ ৰিপৰ্ট, দ্য নৰ্থ ইষ্ট টাইমছ।